চাব বিচাৰে তাৰ আগত এটা বস্তু ক্লিয়াৰ হৈ লওক এইটো নেটৱৰ্ক মাৰ্কেটিঙে এইটো বজাৰ চিষ্টেমে এটা কোম্পানীবিলাকে বনোৱা প্ৰডাক্ট কোনোবাই দোকানত থৈ থৈ বিক্ৰী কৰিছে আৰু কোনোবাই দোকানত নোথোৱাকে কাষ্টমাৰ ইজনে সিজনক দি দোকান নাই কিন্তু দোকানত কৈ ভয়ংকৰ কাম হেল্ল' yes and no yes and no yes and no পৃথিৱীত দুখন বজাৰ আছে হেল্ল' তিনিখন বজাৰ আছে পৃথিৱীত তিনিখন বজাৰ আছে এখন বজাৰ ট্ৰেডিশ্যনেল মাৰ্কেট বুলি কোৱা যায় ট্ৰেডিশ্যনেল শব্দৰ অৰ্থ কি পৰম্পৰাগত পুৰণা এখন ট্ৰেডিশ্যনেল মাৰ্কেট কোনখনক কৈছে কোনখন এই আগৰৱালা দোকানত বস্তু ৰাখি বিক্ৰী কৰা চিষ্টেমটো ট্ৰেডিশ্যনেল চিষ্টেম নহয় জানো এতিয়া জননীটো সময়ত ইনফৰমেশ্যন টেকনলজি অহাৰ পিছত পৃথিৱীত নতুনকে দুখন বজাৰ গঢ় এখন হৈছে অনলাইন মাৰ্কেট আৰু আনখন হৈছে ডাইৰেক্ট চেলিং মাৰ্কেট হেল্ল' শুনি আছে এখন ট্ৰেডিশ্যনেল মাৰ্কেট আমি অনলাইন মাৰ্কেটৰ কথা এতিয়া নাপাম এখন ট্ৰেডিশ্যনেল মাৰ্কেট এখন ডাইৰেক্ট চেলিং মাৰ্কেট ভালকে মন কৰিছে নে ট্ৰেডিশ্যনেল মাৰ্কেটতো মালিক আছে নেটৱৰ্কতো মালিক আছে ট্ৰেডিশ্যনেল মাৰ্কেটতো প্ৰডাক্ট আছে নেটৱৰ্কতো প্ৰডাক্ট আছে ট্ৰেডিশ্যনেল মাৰ্কেটতো কাষ্টমাৰ আছে নেটৱৰ্কতো কাষ্টমাৰ আছে yes and তাতো টুথপেষ্ট আছে ইয়াতো টুথপেষ্ট আছে তাতো চাবোন আছে ইয়াতো চাবোন আছে তাতো হালধি আছে ইয়াতো হালধি আছে তাতো মছলা আছে ইয়াতো মছলা আছে কাষ্টমাৰ ক'ৰ পৰা কিনিব কাষ্টমাৰ স্বাধীনতা আছে কাষ্টমাৰ য'ৰ পৰা কিনে yes and no এটা বজাৰ কেইখন আমি এখন ট্ৰেডিশ্যনেল মাৰ্কেট এখন নেটৱৰ্ক মাৰ্কেট yes and no what is network marketing ভাল কৈছো ইয়াত দেখিছে আপোনাক ট্ৰেডিশ্যনেল মাৰ্কেটত কি হয় পিছৰ পৰা দেখিছে নাই দেখে মই কৈ লাভ নাই মানে ট্ৰেডিশ্যনেল মাৰ্কেটত কি হয় এইফালে চাওক চাওক তাকে মোলৈ চাওক ট্ৰেডিশ্যনেল মাৰ্কেটত কি হয় প্ৰডাক্ট বনাই কাৰ কাৰণে বনাই প্ৰডাক্ট বনাই মালিকে প্ৰডাক্ট বনাই কাৰ কাৰণে বনাই ট্ৰেডিশ্যনেল মাৰ্কেট yes and no নেটৱৰ্কতো মালিক আছে নে নাই কাৰ কাৰণে প্ৰডাক্ট বনাই ট্ৰেডিশ্যনেল মাৰ্কেটৰ মালিকে কাষ্টমাৰ কাৰণে বনাই নেটৱৰ্কতো মালিকে কাষ্টমাৰ কাৰণে বনাই yes and no বাট ট্ৰেডিশ্যনেল মাৰ্কেটিঙত মালিকে ডাইৰেক্ট আহি কাষ্টমাৰজনক দিব নোৱাৰে ডাইৰেক্ট কাষ্টমাৰ দিব নোৱাৰে তেওঁলোকে এটা চিষ্টেম অৱলম্বন কৰে কি কৰে তেওঁলোকে প্ৰথম প্ৰডাক্টটো কাট দিয়ে চাব এটা চিষ্টেম ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ মালিকে প্ৰডাক্টটো কাট দি দিয়ে চিএনএফক দি দিয়ে হেল্ল' কাট দিওঁ কাট দি দিয়ে প্ৰডাক্টটো চিএনএফে কাট দিয়ে চিএনএফে ডিস্ট্ৰিবিউটৰ দিয়ে ডিস্ট্ৰিবিউটৰ কাট দিয়ে হোলচেলাৰ কাট দিয়ে আৰু ৰিটেইলাৰ কাট দিয়ে কাষ্টমাৰ এইটোৱে নহয় জানো ট্ৰেডিশ্যনেল চিষ্টেম এইটোৱে চিষ্টেম নহয় তাৰ কথা ট্ৰেডিশ্যনেল মাৰ্কেট কাক কয় ট্ৰেডিশ্যনেল মাৰ্কেট কাক কয় কোম্পানীয়ে বনোৱা প্ৰডাক্ট এটা প্ৰথমতে চিএনএফক দিয়ে তাৰপিছত ডিস্ট্ৰিবিউটৰক দিয়ে তাৰপিছত হোলচেলাৰলৈ আহে তাৰপিছত ৰিটেইলাৰলৈ আহে ৰিটেইলাৰৰ পৰা কাষ্টমাৰ পায় সেই চিষ্টেমটো একচুৱেলি ট্ৰেডিশ্যনেল চিষ্টেম নহয় জানো হেল্ল' কিন্তু ইয়াত এটা জমনি আছে শুনক ভালকে কোম্পানীয়ে প্ৰডাক্টটো যদি 40 টকাত বনাইছে কাষ্টমাৰে কিন্তু 40 টকা পোৱা নাই 100 টকা লাগিছে হেল্ল' কোম্পানীয়ে বনাইছে 40 টকা কাষ্টমাৰে কিনিছে মাজৰ 60 টকাটো কি হ'ল মাজৰ 60 টকাটো কলৈ গ'ল এই মাজৰ চিএনএফ হোলচেলাৰ ৰিটেইলাৰ এইবিলাকে লৈছে নে নাই হেল্ল' yes and no এটা আপুনি তাৰমানে কোম্পানীয়ে বনাইছে 40 টকা আমি কিনিছো 100 টকা 60 টকা গ'ল মিছা মিছিকে 60 টকা আমি আনৰ পেট ডাঙৰ কৰিবৰ কাৰণে হেল্ল' আপুনি যেনিবা 10,000 টকাৰ বজাৰ কৰিলে 6,000 টকা ইনে গ'ল নে নাই কিমান টকা ইনে গ'ল আপুনি 1 লাখ টকা বজাৰৰ পৰা বজাৰ কৰিছে কিমান টকা ইনে গ'ল 60,000 আপুনি বছৰটো 10 লাখ টকা বজাৰ কৰিলে কিমান টকা ইনে গ'ল 6 লাখ হেল্ল' কোনোবা এজন ধনী মানুহে 1 কোটি টকা বজাৰ কৰিছে মিছা মিছিকে কিমান টকা নষ্ট হ'ল 60 লাখ সৰু অংক নহয় ইয়াত এইবিলাক কথা বুজি পোৱা নেকি দৰকাৰ
Yes and no? এতিয়া চাওক এটা নেটৱৰ্ক মাৰ্কেটিংলৈ আহক তালি এটা মাৰি লওক প্ৰথমতে yes and no yes and no এটা নেটৱৰ্ক মাৰ্কেটিংৰ কি হয় চাওক ভালকে চাওক নেটৱৰ্ক মাৰ্কেটিংৰ প্ৰডাক্টটো কোনে বনায় কাৰ কাৰণে বনায় কেনেকৈ হয় চাওক নেটৱৰ্ক মাৰ্কেটিংৰ ঘটনাটো উল্টা হৈছে কি দেখিলে কোম্পানীয়ে প্ৰডাক্ট বনালে নেক্সট কাট দিলে কোম্পানীয়ে প্ৰডাক্ট বনালে কাট দিলে মুভিং মহম্মদ চাহ দিলে আমাৰ আপলাই নলে কোম্পানীয়ে প্ৰডাক্টটো কাট দিলে মুভিং মহম্মদ চাহ প্ৰডাক্টটো কাট দিলে মুভিং মহম্মদ চাহ কোম্পানী কাষ্টমাৰ হয়নে নহয় তাৰমানে কোম্পানীয়ে প্ৰডাক্টটো এজন কাষ্টমাৰ সেই কাষ্টমাৰজনৰ নাম মুভিং মহম্মদ তেখেতক দিলে মুভিং মহম্মদ চাহ অন্য এজন কাষ্টমাৰ প্ৰডাক্ট দিলে কাট দিলে সৃজন নাৰায়ণ চাহ হেল্ল' সৃজন চাহে প্ৰডাক্টটো কাট দিলে উত্তম চেতিয়া উত্তম চেতিয়া প্ৰডাক্টটো কাট দিলে বিতুপন দাসে প্ৰডাক্টটো কাট দিলে জিতুমণি দাস মাইনা দাস জিতুমণি দাসে প্ৰডাক্টটো কাট দিলে সঞ্জয় বৰাই কাট দিলে আলু হাজৰিকা কাষ্টমাৰটো নেটৱৰ্ক মাৰ্কেটিং কাক কয় কোম্পানী বিলাকে বনোৱা প্ৰডাক্টটো কাষ্টমাৰৰ পৰা কাষ্টমাৰ এই সিস্টেমটোৰ জৰিয়তে ডিস্ট্ৰিবিউট কৰা সিস্টেমটো ডাইৰেক্ট সেলিং মাৰ্কেটিং হয় নে নহয় এতিয়া জমনিটো ইয়াত আছে ইয়াতো কোম্পানীয়ে 40 টকা প্ৰডাক্ট বনাই 100 টকাতে বিক্ৰী কৰে ট্ৰেডিশনাল মাৰ্কেটিংতো 40 টকাত বনাই 100 টকাত বিক্ৰী কৰে নেটৱৰ্ক মাৰ্কেটিংৰ হে এটা প্ৰডাক্ট 40 টকাতে বনাই 100 টকাতে বিক্ৰী কৰে মাজৰ 60 টকাটো কলৈ যায় ট্ৰেডিশনাল মাৰ্কেটিংৰ 60 টকাটো কলৈ গৈছে মানুহে ইউজ কৰিছে হেল্ল' চিনে পৌঁছত কৈছে নেটৱৰ্ক মাৰ্কেটিংৰ 60 টকাটো কলৈ যায় মালিকৰ ওচৰলৈ ঘূৰি যায় ইয়াতো কোনো হোলচেল ৰিটেল চেল নাই পইচা মালিকৰ ওচৰলৈ ঘূৰি যায় মালিকে সেই পইচাটো কাক দিয়ে সেই সকল কাষ্টমাৰক দিয়ে যিসকল কাষ্টমাৰে হোলচেলাৰ ৰিটেল চেলাৰ ডিস্ট্ৰিবিউটৰ চিএনএফৰ কাম কৰি আছে yes and no ইয়াত এটা ভয়ংকৰ কথা আছে ভালকে মন কৰক ইয়াত এটা তামাম কথা আছে ইয়াত চাব এটা ভাবকচোন ট্ৰেডিশনাল বিজনেছৰ গোটেই প্ৰফিটটো কম কৰি আছে ট্ৰেডিশনাল বিজনেছৰ বিয়াটো প্ৰফিটটো কেইটামান মানুহে খাই আছে ইয়াৰ কেইটামান নিৰ্দিষ্ট মানুহে খাই আছে কেৱল ৰিটেইলাৰটো হে আছে তাকে ৰিটেইলাৰ কি পায় হেল্ল' ট্ৰেডিশনাল আজি ভাৰতবৰ্ষত টোটেল এটা বছৰত কিমান কোটি টকাৰ বিজনেছ হয় লাখ কোটি টকাৰ তাৰ সমস্ত প্ৰফিট কেইটামান মানুহে খাই আছে মাত্ৰ হেল্ল' বাট নেটৱৰ্ক মাৰ্কেটিঙে সেই প্ৰফিটটো অগণন জনতাৰ মাজত ডিস্ট্ৰিবিউট কৰি দিছে হেল্ল' yes and no ট্ৰেডিশনাল বিজনেছে যিটো প্ৰফিট কেইটামান মানুহে খাই আছিলে নেটৱৰ্ক বিজনেছ তাৰ উল্টা সেইটো দেশৰ অগণন জনতাৰ মাজত ডিস্ট্ৰিবিউট কৰি আছে কম দিছে মাজে বেলেগ কথা ভাবি আছে কেইজনমানৰ পেট ডাঙৰ কৰা বিজনেছ হেল্ল' আৰু নেটৱৰ্ক মাৰ্কেটিং দেশৰ অগণন জনতাই ভোগ কৰা বিজনেছ yes and no ট্ৰেডিশনাল মাৰ্কেটত শোষণ আছে অন্যায় আছে বাট নেটৱৰ্ক মাৰ্কেটিঙত শোষণ নাই অন্যায় নাই ট্ৰেডিশনাল মাৰ্কেটিঙত যে শোষণ আছে মই কৈছো বাট আমি দেখা নালাগে কেলে নালাগে জন্মৰ পৰা সেই সিস্টেমটোকে আমি দেখি আহি আছো সেইকাৰণে সেই সম্পৰ্কত আমাৰ কোনো কুৱেশ্যন অহা নাই কিন্তু নেটৱৰ্ক মাৰ্কেটিং অহাৰ পিছত ডেফিনেটলি এইটো মানুহে বুজি পাইছে যে ট্ৰেডিশনেল সিস্টেমটো আপুনি 1 লাখ টকা উপাৰ্জন কৰিছে 60,000 টকা কথা নাই বতৰা নাই এনেই সিস্টেমটোৰ কাৰণে আনক দি দিবলগীয়া হৈছে কি সৰু কথা বুলি ভাবিছে হেল্ল' yes and no তেতিয়াহ'লে নেটৱৰ্ক মাৰ্কেটিং জিন্দাবাদ নে মুৰ্দাবাদ নেটৱৰ্ক মাৰ্কেটিং জিন্দাবাদ নে মুৰ্দাবাদ জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং দেশৰ অগণন জনতাই ভোগ কৰিব পৰা ট্ৰেডিশনাল মাৰ্কেটিঙত কেইজন মানুহ কৰোৰপতি বনাইছে
বাট নেটৱৰ্ক মাৰ্কেটিঙে দেশৰ অগণন জনতাক কৰোড়পতি বনাবৰ কাৰণে গৈ আছে। কোনটো নেটৱৰ্ক মাৰ্কেটিং জনতাৰ বাবে? কোনটো মাৰ্কেটিং চিষ্টেম জনতাৰ স্বাৰ্থ? নেটৱৰ্ক মাৰ্কেটিং জনতাৰ স্বাৰ্থত অহা মেটা দিছে। সেইকাৰণে নেটৱৰ্ক বিজনেছ কৰি আজি ভিখাৰীওতো কৰোড়পতি হৈছে। কিন্তু ট্ৰেডিশ্যনেল মাৰ্কেটিং চিষ্টেমত ভিখাৰী কৰোড়পতি হোৱাৰ কোনো উপায় নাই। সেইকাৰণে যিটো চিষ্টেমৰ পৰা জনতা উপকৃত হয়, সেই চিষ্টেম হাজাৰ বাধা দি পৃথিৱীৰ কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে। সি আন্দোলনৰ ৰূপ, বিপ্লৱৰ ৰূপ ল'বই। আৰু সেইকাৰণেই আজি নেটৱৰ্ক মাৰ্কেটিং আজি বিপ্লৱৰ ৰূপ লৈছে, আন্দোলনৰ ৰূপ লৈছে, সংগ্ৰামৰ ৰূপ লৈছে আৰু ল'বই তাত। আৰু দেশে দেশে গ্ৰহণ কৰিবই। হেল্ল' Yes and no. Yes and no. Yes and no. Yes and no. নেটৱৰ্ক মাৰ্কেটিং কোনে কৰে? মানুহে কি বুলি কয়? যাৰ পইচা পাতি নাই, যাৰ চাকৰি নাই, যাৰ ব্যৱসায় কৰিবলৈ পইচা পাতি নাই, তেনেকুৱা মানুহে বিজনেছ কৰে। মানে এনেকে ভাবে নে নাভাবে? ভাবে নে নাভাবে? যাৰ চাকৰি বাকৰি নাই তেনেকুৱা কিটাই নেটৱৰ্ক। ধৰি ললো মোৰ চাকৰি নাছিল কাৰণে মই নেটৱৰ্ক কৰিম। আপোনালোকৰ পইচা নাই কাৰণে যেনিবা নেটৱৰ্ক ওলাইছে, ধৰি ললো। কিন্তু মই এটা পিক্সাৰ দেখাওঁ আপোনালোকক। আপুনি আপোনাৰ ল'ৰা ডাক্তৰ বনাবৰ কাৰণে পঢ়াইছে। বহুত ডাক্তৰে চাকৰি ৰিজাইন দি আমাৰ লগতেই নেটৱৰ্ক মাৰ্কেটিং। আপুনি আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ বনাবৰ কাৰণে পঢ়াইছেহে। বহু ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দি মোৰ লগত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। মোৰ এটা চাইড আছাম, নৰ্থ ইষ্ট, এটা চাইড মোৰ বাহিৰত আছে। মেইন লিডাৰ পাঞ্জাৱৰ সঞ্জয় সিং। এটা চাইডে মই ইমিডিয়েট বিতুপন, সিটো চাইডে সঞ্জয় সিং। বিতুপন উইঙ্গার ড্রাইভার আছে। সঞ্জয় সিং was an engineer. আজি তেওঁ ইঞ্জিনিয়াৰ নহয়, ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দিলে, নেটৱৰ্ক কৰিলে। হেল্ল', ইঞ্জিনিয়াৰ চাকৰি কৰি থাকোঁতে সঞ্জয়ে 1 লাখ 1.5 লাখ টকা দৰমহা পাইছে। হেল্ল', আজি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰাৰ কাৰণে 10-15 লাখ টকা মাহে ইনকাম। ইম্পৰ্টেণ্ট, সেইটো ইম্পৰ্টেণ্ট নহয়। আটাইতকৈ ডাঙৰ কথা, তাত অকল সঞ্জয়েহে 1.5 লাখ টকা চৰকাৰৰ পৰা দৰমহা পাইছিল। কিন্তু আজি নেটৱৰ্ক মাৰ্কেটিঙত পাঞ্জাৱৰ, হাৰিয়ানাৰ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ হাজাৰ মানুহক জীৱন দিছে। হেল্ল', তাৰোপৰি সঞ্জয় যেনেকে 10-15 লাখ টকা ইনকাম কৰে, আজি পাঞ্জাৱৰ ক'ৰবাৰ তেনেকে 10-15 জন ল'ৰা মাহে 5 লাখ, 6 লাখ, 8 লাখ, 10 লাখ, 15 লাখ টকা ইনকাম দিবৰ কাৰণে সক্ষম হৈছে। এই কথাবিলাক বুজা দৰকাৰ। মানুহে অসমত ভাবে, কেনে ভাবে? নতুনকে আহিছে নহয়, বুজি পোৱা নাই। হেল্ল', আমাৰ ইয়াত মানুহে ভাবে যে যাৰ চাকৰি নাই সেইকেইটাই নেটৱৰ্ক কৰে। নহয়, ডক্টৰে চাকৰি ৰিজাইন দি নেটৱৰ্ক কৰিছে, ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন। আপুনি আপোনাৰ ল'ৰা কলেজ টিচাৰ, ইউনিভাৰ্চিটি টিচাৰ বনাবৰ কাৰণে পঢ়াইছে। অসমত এখনো কলেজ নাই য'ত এজন নহয় এজন শিক্ষকে নেটৱৰ্ক কৰা। আজি কলেজৰ শিক্ষকবিলাকে নেটৱৰ্ক কৰি আছে, বহু প্ৰিন্সিপালে নেটৱৰ্ক কৰি আছে। হেল্ল', আপুনি আপোনাৰ ল'ৰা পাইলট বনাবৰ কাৰণে পঢ়াইছে। কত পাইলটে প্লেনৰ পৰা জাপ মাৰি আহি নেটৱৰ্ক কৰিছে। চেতন শৰ্মা জম্মু কাশ্মীৰৰ পাইলট আছিল। হেল্ল', এয়াৰফৰ্চৰ পাইলট আছিল। চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। আমাৰ গুৰু শ্ৰদ্ধাৰ সৃজন নায়াৰ ছাৰ এয়াৰফৰ্চৰ এক্সিকিউটিভ অফিচাৰ আছিল, পুলিচ নাছিল। এয়াৰফৰ্চৰ আমাৰ ইয়াতো আৰ্মি চাকৰিটো পালে মানে বনি গ'ল। সৃজন ছাৰ এয়াৰফৰ্চৰ অফিচাৰ আছিল, চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰিছে। হেল্ল', আমি চিন্তাটো চেঞ্জ কৰাৰ প্ৰয়োজন আছে। মানুহে নেটৱৰ্ক মাৰ্কেটিঙক মুক্তাবাদ বুলি কৈছে, কেলে তেওঁ অধ্যয়ন কৰা নাই। কেলে অধ্যয়ন কৰা নাই? বেছি সময়ো হোৱা নাই, 25 বছৰ হৈছে।
25 বছৰ হৈছে 25 বছৰ কম সময়নে বেছি হ'ব এটা আন্দোলন এটা সংগ্ৰাম এটা বিপ্লৱৰ ভাষা বুজি পাবৰ কাৰণে 25 বছৰটো কম সময়নে বেছি সময় এটা বিপ্লৱৰ ভাষা বুজি পাবৰ কাৰণে 25 বছৰ কম সময় বহুত বেছি সময় নহয় কেলে কোনো তাৰ প্ৰমাণ লাগে ভাৰতবৰ্ষ এটা জাতিয়ে গুলিয়াইছিল মাৰিছিল হুকম কৰিছিল লুণ্ঠন কৰিছিল ফাঁচি দিছিল সেই জাতিটো খেলাব লাগে বুলি ভাৰতবৰ্ষৰ মানুহ 100 বছৰ লাগে বুজি পাবৰ কাৰণে 100কৈ বেছি লাগে মই আন্দোলন সংগ্ৰাম ষ্টাৰ্ট হোৱাৰ পৰাই কৈছো স্বাধীনতা সংগ্ৰাম কেতিয়া ষ্টাৰ্ট হৈছিল 1857 চিপাহী বিদ্ৰোহ 1857 চন স্বাধীন কেতিয়া হ'ল প্ৰায় 100 বছৰ পিছত 47 তাৰ আগৰ পৰাও ইংৰাজ আছিল এটা জাতি খেলিব লাগে এই আন্দোলনৰ ভাষা বুজি পাবৰ কাৰণে যিটো জাতি 200 বছৰ লাগিল সেইটো জাতি 25 বছৰ নেটৱৰ্ক মাৰ্কেটিং ব্ৰিটিছক খেলিব লাগে বুলি কোনোবাই বুজি পাইছিল মহাত্মা গান্ধীয়ে বুজি পাইছিল সুভাষ বোসে বুজি পাইছিল ভগত সিঙে বুজি পাইছিল বিষ্ণুৰাম মাহাতে বুজি পাইছিল গোপীনাথ বৰদলৈয়ে বুজি পাইছিল সেইকাৰণে তেওঁলোক আজি শ্ৰদ্ধেয় লিডাৰ হৈ ৰ'ল ভাৰতবৰ্ষৰ জনতাই বুজি পোৱাকৈ তেওঁলোকে বুজি পাইছিল আজি নেটৱৰ্ক মাৰ্কেটিঙৰ আন্দোলন আমি বুজি পাইছো বহুতে বুজি পোৱা নাই সেইকাৰণেতো আজি আমি লিডাৰ হৈ খাৰা হৈ গৈছো yes and no মনত ৰাখিব আজি যি নেটৱৰ্ক মাৰ্কেটিঙৰ মুদ্দাবাদ বুলি কৈছে তেওঁৰ নাতিকে ক'ব এদিন ককা আজি নেটৱৰ্ক মাৰ্কেটিঙৰ পৰীক্ষা এদিন এতিয়া যিকেইটা মুদ্দাবাদ কৰি আছে তুমি কিন্তু বিজনেছ চিচিং কৰি আছে হেল্ল' ক'ব হেল্ল' মই নেটৱৰ্ক মাৰ্কেটিঙত শিকিলো মই ৰিভিউ কৈছো ব্ৰহ্মাইটো চবকে বনাইছে বুলি কয় ন ব্ৰহ্মাইটো ইয়াত ঘিউবিলাক এটা বস্তু আছে নাই বনাওঁতে আমাৰ বিলাকৰ মগজত ঘিউটো এচামুচ এখন বেছি পৰি আছে নেটৱৰ্ক মাৰ্কেটিং এইটো বিজনেছ হয়নে নহয় নেটৱৰ্ক মাৰ্কেটিং বিজনেছ হয়নে নহয় হয় বিজনেছ কাম আপোনালোকে ক'লে যে বিজনেছ হয় মই আপোনাক কৈছো বিজনেছ কাম বিজনেছ য'ত বিজি হ'ব পাৰি সেইটো বিজনেছ খেতিয়ক কিটা বিজি নহয় নেকি খেতিয়ক কিটাই কি কৰে আচ্ছা বিজনেছ কাম কয় য'ত মেনুফেকচাৰ আছে মালিক আছে প্ৰডাক্ট আছে আৰু কাষ্টমাৰ আছে yes and no য'ত কাষ্টমাৰ থাকিব লাগিব প্ৰডাক্ট থাকিব লাগিব মালিক থাকিব লাগিব এইটো বিজনেছ হয়নে নহয় লাভ লোকচানৰ অংক থাকিব yes and no এইটো বিজনেছ এটা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ হয়নে নহয় হয় কেনেকৈ গম পালো ইয়াতো মালিক আছে অবিন জেকচন ছাৰ এমই মালিক আছে এভনৰ মালিক আছে অৰিফ্লেমৰ মালিক আছে ইয়াতো প্ৰডাক্ট আছে নে নাই আৰু ইয়াতো কাষ্টমাৰ আমি বিলাক কি হয় ডাউনলাইন নে কাষ্টমাৰ সব কাষ্টমাৰ আমাৰ কোম্পানী আমি সব কাষ্টমাৰ সেল সিস্টেম তেওঁলোকে বেলেগ এটা তাৰিখা লৈছে টেকনলজি হয় লৈছে কোনোবাই আগৰ দোকানত বিকি আছে হেল্ল ইমানটো পাৰ্থক্য আৰু এটা কথা কৈ দিওঁ ট্ৰেডিশনাল মাৰ্কেট বিজ্ঞান জন্ম হোৱা আগৰ হেল্ল ট্ৰেডিশনাল মাৰ্কেট বিজ্ঞান জন্ম হোৱাৰ নেটৱৰ্ক মাৰ্কেটিং ইনফৰমেশন টেকনলজি অহাৰ পিছত ইয়াত টেকনলজি সম্পৰ্ক আছে আগৰ দোকান ট্ৰেডিশনাল মাৰ্কেটত টেকনলজি কোনো অৱদান এটা ঘটনাটো কি হ'ব ডাঙৰ বিপদ আহিছে নে কি গম পাই নাই টেকনলজি সকলো পুৰণা বস্তু হত্যা কৰি গৈ আছে আজিৰ পৰা 30 বছৰ আগত 20 বছৰ আগত মই যদি চিনেমা হল এটাৰ সন্মুখত থিয় হৈ যদি ক'লোহেঁতেন এই চিনেমা হল নামৰ বস্তুটো 20 বছৰ পিছত নাথাকে দেই তেতিয়া মোক ভাবি দিওঁ কিন্তু পগলা হ'ল ইয়াৰ অলপ পগলা হ'ল এই চিনেমা হল নাইকিয়া হ'ব বুলি কৈছে কেমেৰা নাইকিয়া হ'ব বুলি কৈছে এই মানুহে নাইকিয়া হ'ব বুলি নাইকিয়া হ'ব এইবোৰ সব টেকনলজি খতম হৈছে এটা পেন ড্ৰাইভৰ সোমাই গ'ল
গোটেই মাল সেই আগৰ বস্তুবোৰ যিবিলাকে একদম একদম ধুমকেতুটো উস্তাদি দেখা মই চিনেমা হলৰ পালে আমুক তামুক গ'লনে নাই মৰিলে নাই কোনে মাৰিলে মই মাৰিছো নেকি টেকনলজিয়ে মাৰিছে ইয়াত নেটৱৰ্ক মাৰ্কেটিংটো টেকনলজি হয়নে নহয় কেনেকৈ গম পালে পাঞ্জাবৰ মানুহ পাঞ্জাবৰ ডাঙৰ টিম আছে নহয় 1 লাখ মানৰ টিম আছে পাঞ্জাবৰ মানুহে চাহপাত খায় চাহৰ গিলাচত উহা মাৰে মোৰ ডিব্ৰুগড় কাপোৰ পঠাই একাউণ্টত পইচা মই উত্তৰ প্ৰদেশৰ মানুহে চাবোন হয় আগতো হৈছে এতিয়াও হয় মোৰ একাউণ্টত পইচা সোমায় টেকনলজি হয়নে নহয় কেনেকুৱা বস্তু ভাবিছে ইটো বিজনেছ নকৰি আকৌ কোনোবাই লাগি থাকে নেকি বুজি পোৱা দৰকাৰ Yes and no. Yes. Yes and no. Yes. Yes and no. Yes. Oribo. 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 Yes. Oribo. Basima mohole moribo. Hello. Yes and no. Yes and no. Jobras tali. Yes. Download ke likhso. Why? Network marketing. আজি গোটেই বিশ্বত নেটৱৰ্ক মাৰ্কেটিঙৰ বিপ্লৱ হোৱাৰ কাৰণ কি জানিব বিচাৰে ভিখাৰীয়ে নেটৱৰ্ক মাৰ্কেটিং কৰে এইটো সঁচা কথা নহয় আজি গোটেই বিশ্বত ভিআইপি কেটেগৰী মানুহে নেটৱৰ্ক মাৰ্কেটিং কৰিছে সেই দৃশ্য আপুনি ইয়াত নেদেখে আমেৰিকা এইবিলাকত ধনী আমেৰিকা বিশ্বৰ ধনী মানুহৰ দেশ হয়নে নহয় পৃথিৱীৰ আটাইতকৈ ধনী মানুহবিলাক আমেৰিকা হয়নে নহয় আজি পৃথিৱীৰ আটাইতকৈ ধনী দেশ হৈছে আমেৰিকা আৰু নেটৱৰ্ক মাৰ্কেটিং আটাইতকৈ বেছিকৈ ক'ত হয় America. Kita যিটো বিজনেছে আমেৰিকাত 500 লাখ কোটি নহয় ইয়াত 500 লাখ কোটি বুলি ক'লে হৈ টুপি পিন্ধা বুলি আহিছে লাইফষ্টাইলত সপ্তাহত 2 লাখ 10 পাই বুলি ক'লে এনেকৈ হাঁহি পোৱা মানে মানে বক্সা পেলাই নাই কোৱা হয় ইয়াত বড়ো টকা কথাই নাহে তাৰমানে বড়ো টকা বুলি ক'লে গাঁতটো খালি ঘুমাই আপোনাক ছেকেণ্ডেৰী ওচৰলৈকে নাহি সদায় মোকেই এই কথা বিচাৰ তাকো কেলে কয় আমেৰিকাৰ 500 কৰোৰ বিলিয়নাৰ তাত ধনী আজি আপুনি এটা কথা ক'ব এটা বস্তু চাওক আমেৰিকাৰ ধনী ধনী মানুহে নেটৱৰ্ক কৰে কেলে কাৰণ বিলিয়নাৰ হোৱা দেখিছে ন কেনেকৈ বিলিয়নাৰ হৈছে ইনভেষ্টমেণ্ট নাই উইদাউট ইনভেষ্টমেণ্টত বিলিয়নাৰ হৈ আছে আজি সেই চিটুৱেশ্যনটো ইণ্ডিয়া কেৰালাত হৈছে ভাৰতৰ পৰা এটা নেটৱৰ্ক মাৰ্কেটিঙত আগবঢ়া ৰাজ্যখন কি Kerala. Yes or no? Yes. বিভিন্ন এমওয়ে টপ লিডাৰ কেৰেলাৰ হাইড্ৰাইভৰ টপ লিডাৰ কেৰেলাৰ লাইফষ্টাইলৰ টপ লিডাৰ কেৰেলাৰ বেলেগ বেলেগ সব নেটৱৰ্ক কোম্পানী 90% টপ লিডাৰ কেৰেলাৰ ইঞ্জিনিয়াৰ ঘৰটো 5 মহলী আছিলে যে 5 মহলীতে লৈ গ'ল তাত কেৰেলাত ইঞ্জিনিয়াৰ আছে না ইঞ্জিনিয়াৰ বিলাকৰ ঘৰটো 5 মহলীতে লৈ গ'ল নেটৱৰ্কৰ ঘৰটো আকৌ বাঢ়ি গৈ আছে ইঞ্জিনিয়াৰ যে গাড়ী লৈছিলে মাক পুস্তক পঢ়াই মেলে বাপেকে এই গাড়ী বোলে কণ্টিনিউ কৰি ইন্ডিয়া আকৌ মাৰ্চিডিজ লৈছে গুডি লৈছে এই দৃশ্যবিলাক কোনোবাই দেখি আছে নে নাই কোনে দেখিছে কেৰেলা বাকী মানুহে দেখি আছে yes and no গতিকে এতিয়া সেই ল'ৰাটোৱে ইঞ্জিনিয়াৰ হ'বলৈ যাবলৈ ঘৰটো যে বাঢ়ি গৈ আছে গাড়ী যে বাঢ়ি গৈছে সেইটো কৰিবলৈ সেইকাৰণেতো শ্বিলং চাই চাকৰি চাই দিলে আমাৰ ইয়াত এয়াৰফৰ্চৰ এক্সিকিউটিভ অফিচাৰ চাকৰি ৰিজাইন দিবলৈ হ'লে গোটেই গাঁৱৰ মানুহে বেছ আনি তাত বেছ লগাব বুলি পাছত yes and no কিবা হ'ল এইটো এয়াৰফৰ্চৰ চাকৰি ৰিজাইন দিলে কিবা হ'ল আমাৰ নবী মোহাম্মদ ছাৰ MBA হেল্ল' ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পজিশ্যনত আছিল Yes. কেলে হৈছে দেখিছে নহয় এতিয়া আমাৰ গাঁওখন ভৱিষ্যতে কি হ'ব আমাৰ গাঁওখনতে 9টামান লাইফষ্টাইলৰ লিডাৰ আছে আমাৰ গাঁওখন নতুন নিমালি গাঁও এতিয়া উত্তমটো গ'ল তাৰ মানুহে আকৌ উত্তমে পাৰিলে কেলে পাৰিলে বুলি পাই না ইয়াৰ মুখ এখন দিছিল আচ্ছা মই কেলে পাৰিলো তাৰ কাৰণটো সেইটো উলিয়াই যাম ইয়াত মুখ এখন আছে ভগৱানে ইয়াক দিছে এইকাৰণে পাৰিছে সেহেঁতি নোৱাৰে কাম আচ্ছা অনাদি ভূষণ দূৰে পাৰিলে নহয় এতিয়া অনাদি ভূষণ দূৰৰ বুলি আৰু এজন লিডাৰ আছে অনাদি ভূষণ গৈ আছে এতিয়া অনাদি ভূষণৰ কাৰণটো সেইটো কি বোলে গহীন মানুহ মৰম লগাই কাৰণ বিচাৰি আচ্ছা তই কাৰণ উলিয়াই আছে কিন্তু ইটোৰ
পিছত সিটো সিটোৰ পিছত সিটো হেল্ল' গৈ আছে হেল্ল' গৈ আছে 6টা 7টা 8টা 9টা এই 5 বছৰ ভিতৰতে অকল আমাৰ গাঁওখনৰ পৰা আইটিচি বনিব 7টা মান মোৰ গাঁওখনৰ ডক্টৰ হ'বলৈ যে পঢ়াইছে মাকজনীয়ে মাকৈ খেলি মিলে বোলে মই উত্তমে কৰা কামটোলে পঠাও এইটো হ'বনে নহয় হ'ব হেল্ল' yes or no খেলি লাগি যাব মাকৰ এই চিটুৱেশ্যনটো হৈছে লাহেকে মোৰ ঘৰখনতে হৈছে মোৰ ভাইটি বোৱাৰী আমাৰ গোটেইখন চাকৰিটো গোটেইখনৰ চাকৰি তেতিয়া মোক মানে সৰু পৰা মানে অলপ দিগদাৰ পায় তাৰমানে কৰিছে দাদাই চাকৰি এতিয়া আকৌ এইবোৰ অলপ খেলটো ৰঙীন কাবাৰবোৰ দেখি গৈ আছে নে নাই এতিয়া বোৱাৰীয়ে সেইদিনাখন কৈছে দাদা মোৰ আপোনালোকৰ লগতে আইডিয়া এটা লগাই জীৱন এনেকুৱা বোলে আহিছে এইটো এটা চেঞ্জ এটা বস্তু মই মেছেজটো কি দিব বিচাৰিছো মেছেজটো এইটো দিব বিচাৰিছো ভগৱানে বনোৱা ডাক্তৰো আছে ভগৱানে ডাক্তৰ হ'ব কাৰণে বনোৱা ডাক্তৰো আছে আৰু পইচা ঘটিবলৈ যোৱা ডাক্তৰো আছে পইচাৰ কাৰণে হোৱা ডাক্তৰো আছে ভগৱান পদত গুণ থকা এডভকেটো আছে কিন্তু পইচা ঘটিবলৈ যোৱা এডভকেটো আছে সেই এডভকেট কেলে যে পইচা ঘটিবৰ কাৰণে হৈছে কেনেকৈ মানে বেলেগে গ'ল গৈ টানা পইচা কথা দেখিছে ডক্টৰ হৈ পইচা ঘটিবৰ কাৰণে ডক্টৰ হোৱা পইচা ঘটিবৰ কাৰণে ইঞ্জিনিয়াৰ পইচা ঘটিবৰ কাৰণে যিবিলাক এডভকেট হৈছিলে আৰু 10 বছৰ যিবিলাকে পইচা ঘটিবৰ কাৰণে এডভকেট হৈছিলে এটি গম পাইছে এডভকেটৰ পইচা নাই নেটৱৰ্কত পইচা দিছো হেল্ল' খাতাৰনাক ইণ্ডাষ্ট্ৰী বাহিৰে খাতাৰনাক ইণ্ডাষ্ট্ৰী আমেৰিকাই বুজি পাইছে ভাৰতবৰ্ষত কেৰালাই বুজি পাইছে তেওঁ অসমতে পাহাৰৰ মাজত সোমাই থকা কেইটাই বুজি পোৱা নাই হেল্ল' Yes, sir. আৰু এইকেইটাই কেতিয়া বুজি পাব